সময় এতিয়া নিৰ্বাচনৰ সময় যদিও হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ প্ৰস্তুত হৈছে সমগ্ৰ অসমবাসী। নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতো পদূলি মুখত অসমৰ প্ৰত্যেকজন অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ পুলিচ ষ্টেচনৰ নিচেই কাষতে থকা কালী মন্দিৰৰ কাষৰ এখন ঢোল প্ৰতিষ্ঠান কেন্দ্ৰত। আৰু এই ঢোল প্ৰতিষ্ঠান কেন্দ্ৰসমূহতে ঢোলৰ খনিকৰসকলে দিনে ৰাতিয়ে তেওঁলোকে বনাই আহিছে ঢোলসমূহ, যিহেতু বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে হেঁপাহৰ ঢোলটি। এই ঢোলটি কান্ধত ওলোমাই লৈ এগৰাকী ঢুলীয়া আচলতে সম্পূৰ্ণ হৈ পৰে। তাৰ কাৰণে এই ঢোলৰ এই বিহুৰ বজাৰত খুবেই চাহিদা। কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে এই প্ৰতিষ্ঠানখনৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে। ইয়াতে এগৰাকী ঢোল নিৰ্মাণৰ খনিকৰ প্ৰদীপ দাস, আৰু প্ৰদীপ দাসে দিনে নিশাই ঢোল বনাই আহিছে, ঢোল তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। কেমেৰা পাৰ্চন ৰাজে দেখাইছে, মই তেখেতৰ ওচৰলৈ জানিবলৈ চেষ্টা কৰিম এই বিহুৰ বজাৰত তেওঁৰ ঢোলৰ প্ৰতিষ্ঠানটো আচলতে কিদৰে চলিছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰী প্ৰদীপ দাস। কি খবৰ আপোনাৰ? ভালেই, কিন্তু এইবাৰ ঢোলৰ প্ৰতিষ্ঠানটো অকণ কম ইলেকশ্যনৰ বাবে। কিন্তু ঢোল চোল আমি বহুত বনাইছো। ঢোল কিমান বনাইছে? বনাইছো 30টামান বনাইছো ঢোল। বিক্ৰী কৰিছে নাই? বিক্ৰী এতিয়ালৈকে 2টামান বা 3টামান হৈছে। ইলেকশ্যনৰ পিছত কি হয় আশা কৰে আৰু ভাল হয়। আশা কৰো ভাল হয়। তাৰপিছত আপোনাৰ ঢোল কলৈ যায়? মোৰ ঘৰ ঢোল তেজপুৰ, তাৰপিছত বালিপৰা, ৰঙাপৰা, ঢেকীয়াজুলি, বৰগাং, ইমান দূৰলৈ যায়। কিমান দিন হ'ল ঢোলৰ দোকানখনৰ? মোৰ এইটো আজি 40 বছৰ ওপৰতে হ'ল। কোনখিনিত আছে দোকান? জামুগুৰি কালী মন্দিৰৰ ওচৰত। জামুগুৰি কালী মন্দিৰ থানাৰ কাষত? থানাৰ কাষত, হয়। ইয়াত অকল ঢোলে বনাই নে আৰু কিবা? চব ঢোলে খোলে, নেগেৰা, দবাই চবাই যি লাগে ৰাইজত চব পাব আপুনি। গ্ৰাহকৰ হেৰি কেনেকুৱা? গ্ৰাহকৰ হেৰি এইবাৰ কোনো কাম, কিন্তু আগতে মোৰ বহুত। কিমান টকা লাগে বেচে? এতিয়া ঢোল মোৰ এতিয়া 8,000 9,000 লৈকে গৈ আছে। আগতো দামী ঢোল বনাওঁতে 12,000 গৈছে। এতিয়া 12,000 ঢোলো আছে, এতিয়ালৈকে যোৱা নাই, কিন্তু 8,000 6,000 এনেকৈ গৈ আছে। আপোনাৰ দোকানত থকা আটাইতকৈ দামী ঢোলটো কিমান টকা? এইটো 12,000। কোনটো? এইটো হয় হয়। আৰু কম দামী ঢোলটো? কম দামী ঢোল এইবিলাক আছে 5,000 6,000। 5,000 6,000? 5,000 6,000। বাচ্চাৰ কাৰণেও আছে? বাচ্চাৰ কাৰণে আছে, এইবিলাক আছে আপোনাৰ 1500 1600 এইবিলাক। আৰু ওপৰত দেখিছো এইবিলাক আছে 1200 টকা। 1200 টকা। এতিয়া কি ক'ব? কি ক'ম, ভগৱানে কি কৰে এতিয়া বা। বিহু দিন বেছি দিন নাই, ইলেকশ্যনৰ পিছৰ পৰা কি কৰে তাকে আৰু প্ৰভুৰ ওচৰত সেৱা কৰিছো, তাকে চাওঁ কি হয়। আৰু ঢোলৰ দোকান আছে আছে। জামুগুৰিখন সংস্কৃতি হয় হয়। বৰপুখুৰীপাৰ মুকলি বিহু হয় ইয়াত? হয়। ঢোল যায় নে আপোনাৰ? যায় যায় যায়। মই ক'লো চাৰিআলি যায়, বৰগাং যায়, তেজপুৰ যায়, ঢেকীয়াজুলি যায়, বালিপাৰা যায়, বালিচাং যায়, চব পিনে যায়। এটা কথা জানিব বিচাৰিম, এই ঢোলটো এইটো কিহেৰে নিৰ্মাণ কৰা হৈছে? এইটো কঁঠাল কাঠৰ ডিমা, কঁঠাল গছ যে কাটিব লাগে, চেউৰী গৰুৰ তালি, গাই গৰুৰ কোবা, বলদ গৰুৰ বৰটি, তাৰপিছত বাঁহৰ ফৰিঙা, বাঁহৰ ঘেৰ, তাৰপিছত এইপিনে ছাল ফৰিঙা, এইখিনি দি তালি দি বনাব লাগে। এটা ঢোল বনাওঁতে আপোনাৰ এসপ্তাহ বেছি লাগে, মানে এই ফিটিং কৰোঁতে। আৰু ডিমাটো বনাওঁতে লাগে আপোনাৰ 3 মাহ। কঁঠালৰ ডিমা? হয়, কঁঠালৰ ডিমা বাহিৰা ডিমা নহয়। বেলেগ গছৰ নাই, বেলেগ গছৰ টিউন নাহিব। এইটো কিহৰ বুলি ক'লে? এইটো চেউৰী গৰুৰ তালি। চেউৰী গৰু। আৰু তলৰটো গাই গৰু। এইটো বৰতি কয়? এইটো বৰতি, বলদ গৰু টপিনা দি। হয়, ধন্যবাদ জনাইছো। এয়াই আছিলে আচলতে জামুগুৰিহাটৰ এখন ঢোল প্ৰতিষ্ঠান কেন্দ্ৰ। আৰু এই কালী মন্দিৰ ভাগৰ নিচেই কাষতে এই ঢোল প্ৰতিষ্ঠান কেন্দ্ৰটো আছে। আৰু ইয়াতেই এই প্ৰদীপ দাসে দিনে নিশাই তেওঁ ঢোল নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।